দুধনৈত চাঞ্চল্যকৰ হত্যাৰ বলি হোৱা হিৰণ্ময়ী খাকলাৰীৰ মাতৃক সাক্ষাৎ ৰাজ্য চৰকাৰৰ প্ৰতিনিধি তথা মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ। প্ৰায় দুমাহৰ পিছত দুধনৈৰ চাঞ্চল্যকৰ হত্যাৰ বলি হোৱা হিৰণ্ময়ী খাকলাৰীৰ ঘৰত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম উপস্থিত হৈ নিহত হিৰণ্ময়ী খাকলাৰীৰ দুৰ্ভগীয়া মাতৃৰ বাসন্তী খাকলাৰী আৰু পৰিয়ালবৰ্গক সাক্ষাৎ কৰি ঘটনাৰ সবিশেষ বুজ লয়। লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি এনে বৰ্বৰ কাৰ্যক গৰিহণা দিয়াৰ লগতে জনজাতি যুৱক এগৰাকীক নিজৰ গাঁৱৰ সমীপতে হত্যা কৰা কাণ্ডত আশ্চৰ্য প্ৰকাশ কৰিছে। তেওঁ কয় যে ধৰ্ষণ আৰু হত্যাকাণ্ডৰ মূল অপৰাধী ধন তালুকদাৰৰ লগতে আন দোষীসকলক কঠোৰতম শাস্তি বিহাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে। ইপিনে মূল অভিযুক্ত ধন তালুকদাৰৰ নেতৃত্বত অঞ্চলটোত চলি থকা দুষ্কাৰ্যসমূহ পুলিয়ে পোখাই নিঃশেষ কৰিবলৈ চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্ত্ৰীজনে জানিবলৈ দিয়ে। বিষয়টোত অতি শীঘ্ৰে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি নিহত আৰু ধৰ্ষিতা দুগৰাকীৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব বুলি আশ্বাস প্ৰদান কৰে। চৰকাৰৰ কোনো ধৰণৰ প্ৰতিনিধি ইয়ালৈকে অহা নাই, খবৰ ল'ব অহা নাই, ইয়াৰ কাৰণটো কি ক'ব? যোৱা মে মাহত যিটো ঘটনা সংঘটিত হ'ল 5 তাৰিখত, সেইটো খুব দুখ লগা আৰু এজন মানুহৰ জীৱন গ'ল। আৰু তাৰ লগতে সংগতি ৰাখি কেইটামান ঘটনা আছে 3 মে আৰু তাৰ আগত ডিচেম্বৰ মাহত হত্যাকাণ্ডলৈকে আহিল আৰু যিবিলাক অভিযুক্ত হয় তেওঁলোকক আজি কৰায়ত্ব কৰা হৈছে। আজি মই অসম চৰকাৰৰ হৈ পেলাই আজি ঘৰত খবৰ ল'ব আহিছোঁ আৰু যিখিনি খবৰ পাইছোঁ যে এইবোৰ মানুহে এবাৰেই নহয় বাৰে বাৰে ক্ৰাইম কৰি আছে আৰু ক্ৰিমিনেল বেকগ্ৰাউণ্ডৰ হয় আৰু যিটো গাঁৱৰ কথা কৈ আছে বিশেষ এটা সম্প্ৰদায় ইয়াত বাস কৰে আৰু তেওঁলোকে এবাৰ নহয় বহুতবাৰ এনেকৈ ক্ৰাইম কৰি আছে। সেইকাৰণে পুলিচ প্ৰশাসনৰ তৰফৰ পৰা ষ্ট্ৰিক্ট এটা ভিজিলেন্সত থাকি পেলাই একশ্যনত নামিব লাগে। সেইটো মই আজি আলোচনা কৰিছোঁ আৰু অলপ পিছতে মই ষ্টেট লেভেলতো যাওঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতে পাৰ্মিশ্যন দিছে মোক ইয়াত আহি পেলাই গৌহাটীলৈ যাবৰ কাৰণে। আৰু যিখিনি দাবী দাৱা মই পাইছোঁ হিৰণ্য খাকলাৰীৰ হত্যাকাণ্ড সন্দৰ্ভত কম্পেনচেশ্যনৰ বিষয় আছে এটা আৰু ষ্ট্ৰিক্ট পানিছমেণ্টৰ কথা কৈ আছে। কম বয়সীয়া ছোৱালীসকলক ধৰ্ষণ কৰা যিটো ঘটনা এইটো পক্সো আইনৰ অধীনত ৰেজিষ্টাৰ্ড হৈ গ'ল। পক্সো আপোনালোকে জানে কিমান ষ্ট্ৰং আৰু তেওঁলোকে ৰেহাই নাপায় পক্সো আইনৰ অধীনত। আমাৰ যিটো দুধনৈ থানাৰ অচি তেখেতে যি ধৰণৰ ধাৰাবিলাক বহুৱাই দিব পক্সো আইনত ৰেজিষ্টাৰ হৈছে আৰু তাৰপিছত আইনী প্ৰক্ৰিয়া এটা আছে, তথাপিও তেওঁলোকে ৰেহাই নাপায়। তো এই ক্ৰিমিনেল যিজন মানুহ হিৰণ্য খাকলাৰীক হত্যা কৰিলে এই মানুহ যাতে কোনো কাৰণতে ৰেহাই নাপায় তাক কঠোৰৰ পৰা কঠোৰতম যিটো শাস্তি সেইটো প্ৰদান কৰিবৰ কাৰণে ৰাজ্য চৰকাৰে ব্যৱস্থা ল'ব। 2 মাহ গ'ল, তাৰ মাজত বিধায়ক আহিছিল বড়োলেণ্ড অঞ্চলৰ পৰা আৰু বড়োলেণ্ডৰ EM আহিছিলে। মুখ্যমন্ত্ৰীয়ে জিলা প্ৰশাসনক নিৰ্দেশ দি পেলাই কামটো কৰিবলৈ দিছিল। সেইকাৰণে লগে লগে দোষী ব্যক্তিসকলে কৰায়ত্ব হৈছিল। যিয়ে নহওক অলপমান পলম হৈছে যদিও আজি মই আহিছোঁ আৰু গোটেই ৰিপৰ্টটো মই মুখ্যমন্ত্ৰীলৈ মই ছাবমিট কৰিম। আজি যিখিনি দাবী দাৱা মই পাইছোঁ আৰু পৰিয়ালবৰ্গ ন্যায় পাব লাগে, দোষী ব্যক্তি শাস্তি পাব লাগে আৰু এনেকুৱা শাস্তি যে এইটো নৰ্মেল পানিছমেণ্ট নহয় আৰু এক্সট্ৰিম লেভেলৰ যিটো কঠোৰৰ পৰা কঠোৰতম বুলি যিটো শাস্তি এই শাস্তিটো আমি দিব লাগিব। তাৰ কাৰণে ব্যৱস্থা ৰাজ্য চৰকাৰে কৰিব আৰু মই ভাবোঁ যে মুখ্যমন্ত্ৰীয়ে গোটেই ৰিপৰ্টটো লোৱাৰ পিছত তেখেতৰ পৰ্যায়ৰ পৰা ৰাজ্যৰ দাবী অনুসাৰে যিবিলাক আমি কৰিব লাগে সেই বিষয়ে চিন্তা কৰিব। হিৰণ্ময়ী খাকলাৰীৰ মৃত্যুকে 20 লাখ টকা দাবী কৰিছে, প্লাছ ছোৱালী দুজনী। তাকে মই সেইখিনি দাবী আছে, সেইকাৰণে সকলো বিষয়টো মই মুখ্যমন্ত্ৰীৰ লগত কথা পাতিম। আৰু তেখেতৰ মই যিহেতু ক'ব নোৱাৰিম কাৰণ মুখ্যমন্ত্ৰীয়ে নিজৰ লেভেলৰ পৰা যিখিনি সিদ্ধান্ত লৈ পেলাই দিব নিশ্চয়কৈ বিবেচনা কৰিম। মই কথা দিছোঁ মোৰ তৰফৰ পৰা গোটেই বিষয়টো মই অৱগত কৰিম। আৰু মোৰ চিন্তা হৈছে যে অসমত এই 1-1.5 মাহৰ ভিতৰত এই ধৰণৰ ঘটনাবিলাক প্ৰায় ঘটি আছে চাৰিওদিশে। খটিৰাগ্ৰামত এনেকুৱা ধৰণৰ ঘটনা ঘটি গ'ল, মাজবাটত ঘটি গ'ল, আজি দুধনৈত 2 মাহ আগত ঘটিছে। তাৰপিছত এনেধৰণৰ ঘটনাবিলাক দিনক দিনে বাঢ়ি আছে দুষ্কৃতিকাৰীবিলাকৰ।
আজি 2021 চনত যেতিয়া আমি প্ৰথম চৰকাৰত আহিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, তেতিয়া ড্ৰাগছ আৰু ক্ৰাইম আৰু ৰেপ ইনচিডেণ্ট যি হাৰত মানে হ'বলৈ গৈ আছিল, তেতিয়া চৰকাৰ বহুত কঠোৰ হ'ব লগা হৈছিল। আৰু লাহে লাহে যোৱা এক বছৰত অসমত এনেকুৱা পৰিৱেশটো প্ৰায় নাইকিয়া হৈ গৈছিল আৰু চৰকাৰেও শিথিল হৈ গৈছিল। চৰকাৰে ভাবিছিলে যে এটা ভাল পৰিৱেশ আহি গৈছে, আকৌ যদি এনেকুৱা হ'ব বা এনেকৈ যদি হৈ যায় থাকে, চৰকাৰটো বহি থাকিব নোৱাৰে। চৰকাৰক এই দুষ্কৃতিকাৰীসকললৈ মই কোন চক্ৰ জড়িত আছে তেওঁলোকে সাৱধান হোৱা ভাল। আৰু চৰকাৰক এনেকুৱা পৰ্যায়লৈকে ঠেলি দিয়াটো ঠিক নহয়, য'ত মানে গভমেণ্টে এই দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে এটা স্পেচিয়েল অপাৰেশ্যনত যাতে নামিব লগা নহয়, বা নামিব লগা যদি হয় তেতিয়া পৰিণাম দুষ্কৃতিকাৰীসকলৰ যি চক্ৰই জড়িত নহয়, এই পৰিণামটো খুব মানে চিৰিয়াছ হৈ যায়। সেইকাৰণে মই সকিয়নি দিছোঁ, যিসকল দুষ্কৃতিকাৰী চক্ৰ, এই চক্ৰই এইটো নেটৱৰ্কটো ডেভেলপ কৰি পেলাই অসমখন অস্থিৰ কৰিব তুলিছে, ৰাজ্য চৰকাৰ তেওঁলোকক সহ্য নকৰে। স্যাৰ দেখা গৈছে যে দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতৰ ৰিপৰ্ট, অসম টুডে।